গৰমত হ্ৰাস পাইছে জীয়াঢল কুমতীয়া নদীৰ বাঢ়নী পানী কিন্তু এতিয়াও জলমগ্ন গোগামুখ ৰাজচক্ৰৰ অন্তৰ্গত 15খনৰ অধিক গাঁও খাদ্য খোৱাপানীৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে বানাক্ৰান্ত এলেকাৰ সহস্ৰাধিক পৰিয়ালে পানীত বুৰকৈ আছে চুটিয়াকাৰী ৰতুৱা লেজুৱা বাদলুকা কমাচলা টেঙাগৰা ফুলবাৰী বৰদৈপাম গৰৈমাৰী বৰদৈপাম বেতনীবাৰী আদি গাঁৱৰ বহু লোকৰ ঘৰবাৰীৰ লগতে কৃষিভূমি আৰু ইফালে বিস্তীৰ্ণ বানপীড়িত অঞ্চল পৰিদৰ্শন কৰি সমস্যা সমাধানৰ বাবে পৰ্যালোচনা কৰা হ'ব বুলি উল্লেখ কৰিছে মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে জীয়াঢল কুমতীয়া আৰু চাম্পৰা নৈৰ বাঢ়নী পানীৰ সমস্যা লখিমপুৰ ধেমাজি জিলাৰ মাজত আলোচনা কৰি সমাধান কৰা হ'ব বুলিও জনায় মন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে আৰু আজিৰ দিনটোৰ শেহতীয়া পৰিৱেশ পৰিস্থিতিৰ সন্দৰ্ভত আমাক সবিশেষ জনাব জিতু ৰাজকোঁৱৰে নিশ্চয়কৈ আপুনি উল্লেখ কৰাৰ ধৰণে মই বৰ্তমান উপস্থিত আছোঁ গোগামুখ ৰাজহচক্ৰ অন্তৰ্গত ৰতুৱা গাঁৱত এই ৰতুৱা গাঁও অঞ্চলত এতিয়া বানে বিধ্বস্ত কৰি পেলোৱাৰ পাছত আজি সামান্য পৰিমাণৰ পানী কমিছে যদিও কোনো ধৰণৰ চৰকাৰী ফালৰ পৰা সাহায্য প্ৰদান নকৰা অভিযোগ স্থাপন কৰিছে মোৰ সহযোগে দেখাব কেমেৰা পাৰ্চনে যিহেতু বানত বিধ্বস্ত কৰি যোৱাৰ পাছতো আজি সামান্য পানী কমিছে যদিও চাংঘৰ যিবোৰ মিচিঙৰ অধ্যুষিত অঞ্চল এই অধ্যুষিত অঞ্চলসমূহত আজিও পানী কমা নাই যিহেতু চোতালসমূহ তেওঁলোকৰ ওলোৱা নাই ঘৰত চাংঘৰ তলতো কেৱল পানী আছে তেওঁলোকৰ যে এক দুৰ্ভিক্ষৰ জীৱন যাপন কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে যিহেতু তেওঁলোকে ওলোৱা সোমোৱাৰ বাবে তেওঁলোকে সমস্যাত পৰিছে এইদৰে তেওঁলোকে স্কুললৈ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰীসকলক এইদৰে কান্ধত লৈ তেওঁলোকে অনা নিয়া কৰিবলগীয়া হৈছে যিহেতু যোৱা এসপ্তাহ ধৰি তেওঁলোকে পানীৰ তলত অৱস্থান কৰি থকাৰ পাছত আজি সামান্য পৰিমাণৰ পানী কমিছে তাৰ পাছত তেওঁলোকৰ এইদৰে তেওঁলোকে জীৱন যাপন কৰিবলগীয়া হৈছে পশুধনৰ খাদ্যকে ধৰি মানুহৰ যি খাদ্য সেই খাদ্যৰ বাবেও তেওঁলোকে অৱস্থান কৰিবলগীয়া হৈছে ক'ব লাগিব যিহেতু বানে বিধ্বস্ত কৰি থৈ গ'ল বিধ্বস্ত কৰাৰ পাছতো আপোনালোকৰ কোনো ধৰণৰ চৰকাৰীভাৱে সাহায্য প্ৰদান নকৰা বুলি অভিযোগ উঠিছে কি ক'ব চৰকাৰেতো একো দিয়াই নাই এতিয়াতো পানী যিমানটো হৈ গৈছে হৈ যোৱাৰ বিনিময়তো আজিলৈকে কোনো চৰকাৰ মানুহ আজিলৈকে আহি পোৱাহি নাই মানে এতিয়া আমি তেনেকৈ হাহাকাৰকৈ চলিবলগীয়া আছে ক'ৰবাৰ পৰা পানী আনিবলগীয়া হৈছে টিউবৱেল এতিয়াতো ডুব খাই থকা দেখিছে আপোনালোকে মানুহ কি ক'ম আৰু খোৱা পানীৰ কাৰণেতো সমস্যা সমস্যা আৰু টাইমৰ মতে এতিয়া যি টাইমত ধৰক কাৰোবাৰ মটৰ আছিলে যদিও সেই এতিয়া চব টাইমত কাৰেণ্টটো নিদিয়ে সেই তেনেকুৱা হৈছে সমস্যা চৰকাৰক কি আহ্বান জনাব চৰকাৰক কি আহ্বান জনাম মানে চৰকাৰে জানিব কি মেলি দিয়ে আৰু হয় জিতু ৰাজকোঁৱৰ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি শেহতীয়া পৰিৱেশ পৰিস্থিতি সন্দৰ্ভত জনালে বানাক্ৰান্তৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত জনালে আৰু যিহেতু আজি ডাক্তৰ ৰণোজ পেগুৱে বানপীড়িত অঞ্চলসমূহ পৰিদৰ্শন কৰিছিল আৰু তেওঁ বানাক্ৰান্ত ৰাজ্যক কি আশ্বাস দিলে তেওঁ কি মন্তব্য কৰিলে সংবাদ মাধ্যমৰ সন্মুখত আমি মন্তব্য শুনাইছোঁ ইয়াত আমাৰ এটা মূল সমস্যা আছে যে এই অঞ্চলটোত দুখন নদী আহি মিলিছে দুইখন নদী জীয়াঢল যিখনক আমি চাম্পৰা বুলিও কওঁ বা কুমতীয়া বুলিও কওঁ অন্যফালেদি নদী গতিকে এইবাৰ নদীত খুব ডাঙৰ পানী আহিছিলে আৰু এই দুইখন নদীৰ পানী আমাৰ গোগামুখ ঢকুৱাখানা পথেদি ওলাই যাব লাগে তাত যিটো আউটলেট আছে এটাটো হ'ল চাম্পৰাৰ আমাৰ দলংখন আছে 2 নম্বৰ তাত এটা আমাৰ কজৱে আছে 3 নম্বৰ লেজুৱাত আমাৰ 2টা কালভাৰ্ট আছে এইখিনি দি গোটেই পানীখিনি বহুত ডাঙৰ বানপানী হলে ওলাই যাব নোৱাৰে আৰু তেনেকুৱা পৰিস্থিতিতে আমাৰ এই অঞ্চলটো যিটো ৰতুৱা ফুলবাৰী এই অঞ্চলটো ইয়াত বা বেৰভঙা ই আক্ৰান্ত হয় এইবাৰো সেইটো ঘটনাই ঘটিছে গতিকে আজি মোৰ লগত ডিচি আছে ৱাটাৰ ৰিচোৰ্চৰ মানুহ আছে আমি লখিমপুৰ ধেমাজি দুইখন জিলা কাৰণ ৰাস্তাটো পাৰ হলে লখিমপুৰ এইফালে ধেমাজি গতিকে ইয়াত দুখন নদীও লগ লাগিছে দুখন জিলাও লগ লাগিছে গতিকে ইয়াত দুইখন জিলাৰ মাজত সমন্বয় সাধন কৰি আমি পানীখিনি ওলাই যোৱাৰ ব্যৱস্থাটো আমি কৰিব লাগিব এইটো আমি